যেতিয়া মই স্কুলত পঢ়িছিলোঁ স্কুলত মই তেনেকৈ ডায়মণ্ড জুবলি এনেকৈ চেলিব্ৰেট কৰা নাছিলোঁ বা আমি পোৱা নাছিলোঁ। প্ৰথমবাৰ মৰাণ কলেজত মই এইবাৰ উপভোগ কৰিবলৈ পাইছোঁ হীৰক জয়ন্তী আৰু খুবেই ভাল লাগিছে। আৰু মই ভৱিষ্যতে এগৰাকী ভাল গায়িকা হ'ব বিচাৰিছোঁ। গায়িকা ডক্টর রবীন্দ্রনাথ সোনোৱালদেৱ ভৱানন্দ সোনোৱালে যি অনুপ্ৰেৰণামূলক বক্তৃতা আগবঢ়ালে। এই গোটেই আৰম্ভণি অনুষ্ঠানৰ মৰাণ মহাবিদ্যালয় হীৰক জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰি মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ আজি এই সমাৰোহত ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী বৰ্তমানৰ আৰু যিসকল প্ৰাক্তন আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাতৃ পিতৃ সকলোৰে সহযোগিতাৰ ভিত্তিত সুন্দৰভাৱে এই সমাৰোহ আজি আয়োজন কৰা হৈছে। আৰু ৬০ বছৰ সম্পূৰ্ণ কৰা এই মহাবিদ্যালয়খনে বহু উল্লেখযোগ্য অৱদান অসম তথা ভাৰতবৰ্ষক দিবলৈ সক্ষম হৈছে। আৰু এইখন মহাবিদ্যালয় আগন্তুক দিনত ভাৰতবৰ্ষৰ ভিতৰত এখন উল্লেখযোগ্য মহাবিদ্যালয় হওক আৰু নিশ্চিতভাৱে হ'বই। ইয়াত বহুত যোগ্যতা সম্পন্ন ছাত্ৰ ছাত্ৰীসকল আছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনত এই মহাবিদ্যালয়ৰ বাবে নিশ্চিতভাৱে আমাৰ যিখিনি কৰণীয় সেইখিনি আমি নিষ্ঠাৰে কৰিম।